কিচকিচিয়া তাইৰ শৰীৰৰ বৰণ আন্ধাৰত জিলিকি থাকে তাইৰ চকুৰ মণি আৰু বগা দাঁত দুপাৰি মুখত দৰিদ্ৰতাৰ ছাপ ক্ষীণকায় শৰীৰটোৰে সৈতে তেলৰ মুখ নেদেখা শুকান চুলি কেইডাল এসাঁজ যদি খাইছে দুসাঁজ লঘোণে কটাইছে যি সাঁজ খাইছে তাকো শুকান বগা ভাতকেইটাৰে সৈতে নিমখ আৰু জলকীয়া এটা কেতিয়াবা যদি দাইল অকণমান পাইছে সেয়া তাইৰ বাবে অমৃত আজি 11 বছৰে এনেদৰে চলি আহিছে তাইৰ জীৱন সেয়ে মাকে আজি বুকু উদং কৰি তাইক দি পঠিয়াবলৈ ওলাইছে মালিকৰ হাতত যা আই দুটা কামৰ বাবদ দুবেলা দুমুঠি খাই জীয়াই থাকগৈ কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকৈ লোকৰ ঘৰত হলেও মানুহৰ দৰে জীয়াই থাকিব পাৰিবি সংগ্ৰামে আমাৰ জীৱনৰ আদি আমিবোৰে কাম কৰিয়ে দুবেলা দুমুঠি যোগাৰ কৰিব লাগিব মাকজনীয়ে তাইক বুজাইছে যদিও নিজৰ দুগালেৰে বৈ আহিছে ধাৰাসাৰ চকুলো দামী গাড়ী লৈ টাউনৰ পৰা তাইক নিবলৈ আজি মানুহ আহি পালেহিয়ে টাউনৰ মানুহৰ আভিজাত্য ৰূপ দেখি তাই ভয়তে কুচিমুচি হৈ সোমাই পৰিছে মাকৰ বুকুত শেষ বিদায়ৰ বাবে গাঁৱৰ মানুহে ভৰি পৰিছে সিহঁতৰ চোতাল গাঁৱৰ নাঙঠ পিঙত ল'ৰা ছোৱালীবোৰে গাড়ী দেখি হাতেৰে মোহাৰি মোহাৰি গাড়ীখন বেৰি ধৰি গাড়ীত লাগি থকা ধূলিৰ চাপবোৰত সিহঁতৰ সৰু সৰু আঙুলিবোৰেৰে পাৰে মানে আগবাগ কৰি ফুৰিছে পাৰে মানে তাই মাকৰ বুকুত কুৰুকি কুৰুকি সোমাই গৈছে আৰু উচুপি উচুপি কৈছে মই নাযাওঁ অ মা মই গাঁৱতে ডাঙৰ হ'ম মোৰ তোলৈ আৰু মোৰ লগৰবোৰলৈ বৰকৈ মনত পৰিব অ মই ঘৰত আৰু খাবলৈ নিবিচাৰো দে স্কুলত খাই অহা খিচিৰি কেইটাকেই খাই থাকিম মাকে তাইক বুকুৰ পৰা আঁতৰাই টাউনৰ মানুহকেইজন আৰু মহিলাগৰাকীৰ লগত মাটিতে লেপেটা খাই আলোচনাত বহিলগৈ বগা ধকধকীয়া মানুহগৰাকীয়ে ক'লে বেছি কাম নাই মাত্ৰ বাচন আৰু কাপোৰ কেইটামান ধুব লাগিব আৰু 3 বছৰীয়া ছোৱালীজনী চোৱাচিতা কৰিলেই হ'ব মাকজনীয়ে চাদৰৰ আগেৰে চকুকেইটা মচি মচি হাজাৰ দুখ বুকুত বান্ধি ছোৱালীজনী যে তেওঁলোকৰ ভৰসাতেই পঠাবলৈ ওলাইছে তাকেই বিলাপ কৰি কৰি বুজাইছে দুখীয়াৰ দুখ বুজাত তেওঁলোক অপাৰগ হলেও আশ্বাসেৰে মূৰ দুপিয়াইছে তাইৰ মনত নানা ভাবৰ দোলা কিন্তু তাই মনৰ কথাবোৰ কাকো খুলি ক'ব নোৱাৰে হুকটো খুন্দা মাৰি তাইৰ বুকুত লাগি ধৰিছেহি দুৱাৰখনৰ আঁৰৰ পৰা তাই মূৰটো উলিয়াই ফেকুৰি ফেকুৰি মাকহঁতে পতা কথাবোৰ মনে মনে শুনি থাকিল মদাহী বাপেকৰ সিহঁত 3জনী ছোৱালী আৰু ভায়েক 2টা মদ খাই খাই বাপেক মৰিল ঘৰ চলোৱাৰ ভাৰ পৰিল মাকৰ ওপৰত কাম কৰি কৰি মাকজনীও বেমাৰী হ'ল গাৰ বৰণ বগা হোৱা বাবে বায়েক 2জনী বিয়া হৈ গ'ল জোখতকৈ বেছি ক'লা হোৱা বাবে ৰৈ গ'ল তাই ভায়েক 2টা সৰুৱে হৈ আছে গাঁৱৰ কিছুমানেতো তাইক গাৰ বৰণটোৰ বাবে ভূত বুলিয়েই কয় আৰু যেতিয়াই তাইৰ কাণত এই কথাষাৰ পৰেহি দোকানৰ পৰা চাবোন এডোখৰ আনি তাই পাৰে মানে ঘঁহে গাৰ ৰং ক'তনো ওলাব দিনটোচোন চৌফলীয়া ৰ'দত ভাত এমুঠি ৰাখাত লোকৰ পথাৰে পথাৰে সৰিয়হ জলকীয়া খেতিৰ মাজতে পাৰ হৈ যায় কোন মাকেনো নিজৰ সন্তানক দিওঁ বুলি গতাই দিব পাৰে আনৰ হাতত মমতা এৰিব নোৱাৰি আচলত বান্ধি ৰাখিলেওতো নাখাই নবৈ মৰিব লাগিব দুবেলা দুমুঠি পেট ভৰাই খাই বৈ থাকক বুলিয়েই তাইক আজি দি পঠিয়াবলৈ বাধ্য হৈছে বন কৰা ছোৱালী হিচাপে বন কৰা হিচাপে হলেও জীয়াই থাকক এই পৃথিৱীত মাকজনীয়ে লোকৰ ঘৰত কৰি মেলি দুবেলা দুমুঠি যোগাৰ কৰি আনিব পৰা হৈ থকা হলেও কোনো কথা নাছিল কিন্তু এতিয়া নিৰুপায় তেওঁৰ বেমাৰটোৰ বাবে আনৰ ঘৰত কাম কৰিবলৈও নমতা হ'ল কোনো দিনেই বুকুত সাৱটি আদৰ নকৰা তাইক সিদিনা মাকৰ বুকুলৈ চপাই আনি মাকৰ সিদ্ধান্তৰ কথা ক'লে তাই কান্দি কাটি বাউলি হ'ল সেইদিনা ৰাতি তাই
ভাৱনাত বিভোৰ হৈ দুধাৰি চকুলো বোৱাই নিশা উজাগৰেই কটালে। মাকক সিদিনা তাইৰ পৃথিৱীৰ আটাইতকৈ নিৰ্দয় মানুহজনী যেন লাগিল। মাকৰ ফালে পিঠি দি তাই কান্দিয়েই থাকিল। ইফালে মাকৰ বুকুখনো বিষাদ বেদনাই চেপি ধৰিল। নিজৰ সন্তানক নিৰাপত্তা আৰু আশ্ৰয় দিব নোৱাৰাৰ অপৰাধবোধত ৰাতি উজাগৰেই পাৰ হ'ল। আজি তাইৰ যোৱাৰ দিন আহি পৰিল। তাইৰ মালিকনী আহিছে নিবলৈ। মাকৰ চকুলৈ তাই চাব পৰা নাই। দুখ অভিমানবোৰ গোট মাৰি মৌনতাৰ ৰূপ লৈছে। আটাইতকৈ চাফা আৰু নফটা চোলাটো তাইক পিন্ধাই দিলে। শুকান চুলিখিনি তেল সানি টুপটুপীয়া কৰি আতি আতি চুলিকেইডাল বান্ধি দিলে আৰু তাইৰ আধা চিগা চেণ্ডেলযোৰ ভৰিত সুমুৱাই ল'লে। লগত নিবলৈ কাপোৰ নায়েই। তথাপিও তাই ফটা কানিৰে বনাই লোৱা পুতলাটোকেই বুকুত সাৱটি বাহিৰলৈ ওলাই আহিল। মাকে তাইক মূৰত হাত ফুৰাই মালিকৰ ওচৰলৈ লৈ গ'ল। শোকত তাই কাৰোৰে মুখলৈ চাব নোৱাৰা হ'ল। শোক অভিমানত তাইৰ কণ্ঠ ৰুদ্ধ হৈ পৰিল। মালিকে তাইক সুধিলে, তোৰ নাম কি? থুকা-থুকি মাতেৰে তাই তললৈ মূৰ কৰিয়েই মাত দিলে, মীনা। বল এতিয়া, দেৰিয়েই হ'ল। সেই বুলি তাইক দৰজাখন খুলি গাড়ীত তুলি দিলে। গাঁৱৰ ধূলিয়ৰী বাটেৰে গাড়ী আগবাঢ়িল চহৰ অভিমুখে। গাঁৱৰ আধা নাঙঠ ল'ৰা ছোৱালীবোৰে গাঁৱৰ আধা বাট গাড়ীৰ পিছে পিছে দৌৰিয়েই থাকিল। য'ত আছিল তাইৰ